পুজো এলো এলো পুজো জয় দুর্গা বল ধাক ধুম ধুম ধাক ধুম ধুম ধাক বাজাবি চল পুজো এলো এলো পুজো জয় দুর্গা বল ধাক ধুম ধুম। আহোম ৰাজত্বকালৰ ইতিহাস বিজড়িত নলবাৰীৰ এখন 524 বছৰীয়া দুৰ্গা পূজা। নলবাৰীৰ বৰনদীৰ দুৰ্গা পূজাই ভৰি দিলে এইবাৰ 524 বছৰত। ৰায়বৰুৱা উপাধিৰ এগৰাকী লোকে নৱমী পূজাৰ দিনটোত নৰবলি দি ৰোষত পৰিছিল আহোম ৰজাৰ, আৰু আহোম ৰজাৰ ৰোষত পৰাৰ ভয়ত পত্নী সহিতে পলাই গৈ বৰ্তমানৰ কাপলা বিলত আত্মজাহ দিছিল। আৰু তেতিয়াৰ পৰাই নৰবলিয়ে নহয় সকলো বলি প্ৰথা বন্ধ হৈছিল এই বৰনদী দুৰ্গা পূজাত। আৰু বলিৰ পৰিৱৰ্তে দেৱীৰ চৰণত হাঁহ পাৰ ছাগলী উৎসৰ্গা কৰি উলিয়াই দিয়া হয় মুকলি আকাশৰ তললৈ। তাৰ সমান্তৰালভাৱে যদি আমি চাবলৈ যাওঁ, ৰজাদিনীয়া বা ৰাজকীয় যে আজব কায়দাৰে আজিও চলি থকা এই বৰনদী দুৰ্গা পূজাত স্থান নাই মৃন্ময় মূৰ্তিৰ। তাৰ পৰিৱৰ্তে ৰামকল গছৰ দেৱী সজাই পূজা অৰ্চনা কৰা হয় দুৰ্গতি নাকিনী দেৱী দুৰ্গাক। সমান্তৰালভাৱে নবিধ উদ্ভিদেৰে নৱপত্ৰিকা সজাই অৰ্থাৎ দেৱী সজাই পূজা অৰ্চনা কৰা হয় এই দুৰ্গা পূজাত। নৰ্দী নাম বা বৰনদী নাম কেনেকৈ হ'ল এই গাঁৱৰ বা এই যি আচলতে দুৰ্গা পূজাৰ ইতিহাস, এই ইতিহাস জানিবলৈ আমি আহি উপস্থিত হৈছোঁ এই বৰনদী দুৰ্গা পূজা স্থলীত। আমি কথা পাতিবলৈ চেষ্টা কৰিম। ৰজাদিনীয়া আজব কায়দাৰে চলি অহা এই পূজাই 524টা বছৰত ভৰি দিলে। আহোম ৰজাৰ ৰোষত পৰাৰ ভয়ত নৰবলি দি এসময়ত ৰায়বৰুৱা উপাধিৰ লোকে এগৰাকীয়ে পলাই গৈ কাপলা বিলত আত্মজাহ দিছিল। তেতিয়াৰ পৰা বলি প্ৰথা বন্ধ হৈ পৰিছিল আৰু এতিয়া উৎসৰ্গা কৰা হয়, তাৰপিছত মুকলি আকাশৰ তললৈ এৰি দিয়া হয়। নৱপত্ৰিকাক দেৱী সজাই পূজা কৰা হয়, ৰামকল গছৰ পুলিক দেৱী সজাই পূজা কৰা হয়। মৃন্ময় মূৰ্তিৰ স্থান নাই ইয়াতে। এইবাৰ কেনেধৰণৰ পূজাৰ প্ৰস্তুতি চলিছে আৰু ইতিহাস বিজড়িত এই পূজাখনৰ বিষয়ে আপোনাৰ মুখেৰে অকণমান জানিব বিচাৰিম। আমাৰ গোটেই পূজাৰ যিটো ব্যৱস্থা সেইটো আছে পৰম্পৰাগত ব্যৱস্থা। আমি পৰম্পৰাগত মাধ্যমেৰে আপোনাৰ সেই ব্যৱস্থাটো কৰি আহিছোঁ। এইবাৰ পূজাটো আমাৰ ওজাপালি আছে, ঢুলীয়া আছে আৰু নাগাৰা নাম আছে। তাৰোপৰি আমাৰ যিখিনি পৰম্পৰাগত আছে সেই পৰম্পৰা গোটেই ব্যৱস্থাটো চলি আছে আৰু বৰ্তমান আমাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। আপোনালোকে নিশ্চয় দেখিছে। নিশ্চয়কৈ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। মই সুধিব বিচাৰিছোঁ নৰ্দী নামটো কেনেকৈ হ'ল বৰনদী? নৰ্দী পূজা কৰাৰ কাৰণে নৰ্দী আৰু এই গাঁৱৰ মাজেৰে এটা বৰনদী নামেৰে এটা নদী বৈ গৈছিল এসময়ত। তাৰ পৰাই কালক্ৰমত এই গাঁৱৰ নাম বৰনদী হোৱা বুলি জনা যায়। আচলতে এনেকুৱা হৈছিল, আমাৰ যিয়া পূৰ্বগুৰু আছিল, পূৰ্বগুৰুৱে আপোনাৰ দেৱীৰ স্বপ্নাদেশ মতে ইয়াত মানুহ বলি দিছিল। আৰু সংস্কৃতত যিহেতু নৰ মানে মানুহ, নৰ্দী পূজা মানে নৰ্দী হৈছিল আৰু পৰৱৰ্তী এইটো বৰনদীত ৰূপান্তৰিত হৈছিল। আৰু প্ৰবাদ আছে যে আমাৰ এই অঞ্চলৰ মধ্যে নদীও বৈ গৈছিল, এই নদীৰ কালক্ৰমত বৰনদী নামেৰে পৰিচিত হৈছিল। নিশ্চিতভাৱে এই গাঁৱৰ নাম কালক্ৰমত বৰনদী হয়। আৰু পুনৰ কৈছোঁ, এই যি দুৰ্গা পূজা স্থলী, এই যি দুৰ্গা মন্দিৰ, এই দুৰ্গা মন্দিৰটো পূৰ্বতে এই স্থানৰ পৰা কিছু নিলগত আছিল আৰু সেই স্থানতে পূজা অৰ্চনা কৰা হৈছিল। আৰু যি স্থানত বলি দিয়া হৈছিল, নৰবলি দিয়া হৈছিল, সেই স্থানত আজিও পানী মেটেকাৰে পৰিপূৰ্ণ এটা পুখুৰী ইতিহাস হিচাপে বা চিহ্নিত হৈ আছে। কিন্তু সেই নৰবলি প্ৰথা বন্ধ হোৱাৰ পিছত বা বলি প্ৰথা বন্ধ হোৱাৰ পিছত সেই স্থানৰ পৰা স্থানান্তৰ কৰি আনি এই স্থানত দুৰ্গা পূজা অনুষ্ঠিত কৰিবলৈ লৈছিল ভক্তসকলে। আৰু তাৰ পিছৰ পৰাই আজিৰ তাৰিখলৈকে এই স্থানতে দুৰ্গা পূজা চলি আহিছে। সমান্তৰালভাৱে যদি আমি চাবলৈ যাওঁ যে এটা পৰিয়ালৰ পূজা এখন গৈ আজিৰ দিনটোত এখন গাঁৱৰ পূজা হিচাপে চিহ্নিত হৈ আহিছে। মুঠতে ইতিহাস বিজড়িত আহোম ৰাজত্বকালৰ পৰা ইতিহাস বিজড়িত এই বৰনদীৰ দুৰ্গা পূজাই 524টা বছৰত ভৰি দিয়াৰ সমান্তৰালভাৱে আজিও যি ৰজাদিনীয়া আজব কায়দাৰে যি পূজা অৰ্চনা চলি আহিছে দুৰ্গতি নাকিনী দেৱী দুৰ্গাৰ, মৃন্ময় মূৰ্তিক প্ৰাধান্য নিদি কেৱল মাথো ৰামকল গছৰ পুলিক দেৱী সজাই আৰু আনফালে নবিধ উদ্ভিদেৰে নৱপত্ৰিকা সজাই যি পূজা অৰ্চনা কৰা হয়, সেই যি পৰম্পৰা আধুনিকতা প্ৰাধান্য নিদি কেৱল মাথো আধ্যাত্মিকতাক প্ৰাধান্য দি বা ৰজাদিনীয়া আজব কায়দাৰে চলি অহা অতি প্ৰাচীন আৰু এই পৌৰাণিক দুৰ্গা পূজাসমূহৰ ভিতৰত অন্যতম হৈছে নলবাৰী জিলাৰ বৰনদী দুৰ্গা পূজাখনো।